অলপমান পাইপ উলিয়ালোঁ 30ডাল পাইপ ঠেলাত উঠালোঁ আৰু এইফালে কেইডালমান আছে আৰু কেইডালমান মই সেইফালে উলিয়াই থৈছোঁ মটৰ চলিলে দেখিলে কানেকশ্যনটো কৰি চলিছেনে নাই চলা কি হৈছে কি নাই হোৱা চালোঁ এবাৰ নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ প্ৰথমতে মই এই গোহালিটো চাফা কৰি ল'লোঁ একবাৰ সম্পূৰ্ণ চাফা কৰি দিয়া নাই আৰু যিমানখিনি গোবৰ হাগি থৈছে এইখিনি চাফা কৰি দিছোঁ ডাং পাচিত ভৰাই থৈছোঁ নহ'লে কি কয় সিহঁতি ইফালে সিফালে ঘূৰোঁতে পকোতে গোবৰখিনি গচকি পেলাই আৰু গোটেই ফেনেকি পেলাই চাফা কৰিবলৈ অকণমান অসুবিধা হয় এতিয়া এইখিনি সেইফালে খেতি দি দিবগৈ লাগিব তাৰপিছত লেট্ৰিন কৰিবও লাগিছে পপাই প্ৰথমতে লেট্ৰিন কৰিলে গা পা ধুই গোঁসাই ঘৰত সোমাইছে আৰু মাও লেট্ৰিন কৰি গা পা ধুব লৈছে আৰু ময়ো লেট্ৰিন কৰিব লাগিছে আজি ইমান কিমান ঠাণ্ডা ৰাতিপুৱাই শুই উঠি গা পা ধুই খাই বৈ আজৰি এতিয়া সেই ঘৰৰ কামবিলাক কৰিব লাগিব নহ'লে নহ'ব বাগানত পানী দিয়া কামটো একেবাৰে হোৱা নাই মই ভাবিছোঁ যিমানবোৰ আমাৰ ভঁৰালৰ তলত পাইপবোৰ আছে মটৰ চটৰ চব নি যোগাৰ কৰোঁ আজিখিনি কৰোঁ এইটো মই ভঁৰালৰ তলতে গোটেই পাইপবোৰ আছে দম দম উলিয়াওঁ আৰু উলিয়াই মেলি এইবোৰ চব আজি বাগানত মেলিবগৈ লাগিব গোটেইবোৰ মই এইটোকে কাম কৰোঁ আজি ঠেলাখন উলিয়াব লাগিব ঠেলাখনত পাইপবোৰ নিব লাগিব ইয়া চাওক পাইপ দেখিলে কিমান সোপা আছে অলপমান পাইপ উলিয়ালোঁ 30ডাল পাইপ ঠেলাত উঠালোঁ আৰু এইফালে কেইডালমান আছে আৰু কেইডালমান মই সেইফালে উলিয়াই থৈছোঁ ৰ'ব দেখাইছোঁ এইফালে আৰু উলিয়াবলৈ আছেই দেখিলে আৰু উলিয়াবলৈ আছেই গাখীৰ অলপ গৰম কৰি খাই লৈছোঁ ঘৰতে গৰু থকাৰ বাবে গাখীৰ থকাৰ বাবে খাব পাৰিছোঁ নহ'লে 10 টকা কিনি খাবলৈ মোৰ সমৰ্থ নাই সঁচা কথা আমাৰ ঘৰৰ পৰা বোলে এপোৱা কিনি আনো এপোৱাত 15 টকা ল'ব 10 টকা নহয় 15 টকা আজিকালি আমাৰ গাঁৱত অলপমান পাইপ আছে সেইখিনি উলিয়াব লাগিব উলিয়াই মেলি একদম বাগানত চব ফিটিং কৰি লৈছোঁ বাগানৰ তলতলৈ মেলিবগৈ লাগিব বাগানৰ তলতলৈ মেলি স্প্ৰিংকুলাৰবিলাক লগাব লাগিব মটৰ কানেকশ্যন কৰিব লাগিব ৱায়াৰ কানেকশ্যন কৰিব লাগিব মটৰৰ পৰা যিডাল পাইপ পানীলৈ যায় সেই পাইপডাল পুৰখি মানুহ এঘৰলৈ নিলে মাছ ধৰিম বুলি পানী সিঁচিম বুলি আজিলৈকে দিয়াহি নাই তাকে বাৰু মোৰ দিনটো লাগিব এই কামখিনি কৰোঁতে পাইপবোৰ মেলোঁতে সেইখিনি হৈ যোৱাৰ পিছত কাইলৈ দিলেও হ'ব বাৰু আজিহে লাগে মোক এই সোপা পাইপ আনিলোঁ বাগানলৈ 30ডাল পাইপ হ'ল এইখিনি থৈ লওঁ আৰু আনিম এনেকৈ আনি গোটেই পাইপখিনি বাগানলৈ আনো বাগানে চাহ গছৰ তলত গোটেইখিনি মেলিব লাগিব 2 নম্বৰ মুঠা পাইপখিনি আকৌ আনিলোঁ যিখিনি পাইপ আপোনালোকক দেখুৱাইছিলোঁ সেইখিনি থলোঁ এইখিনি এৰাই নিছোঁ আৰু 2 ঠেলামান এৰাই আনিম
এফালেমান শিকি থ'ম পাইপবোৰ জইন কৰিব লাগিব এই যে বাগানখন দেখিছে এই বাগানখনত মই পাইপ যথেষ্ট পাইপ মেলিলোঁ যথেষ্ট 8ডাল ৰ'ব দেই হিচাপ কৰিছোঁ 9 10 12 13 14 15 16 22ডালমান পাইপ মেলিলোঁ আৰু 22ডাল পাইপত মই কমেও 10টা স্প্ৰিংকলাৰ লগাব পাৰিম মোৰ ওচৰত আছে 20টা স্প্ৰিংকলাৰ মানে মোৰ পাইপৰ কোৱালিটি আছে 3টা সেই 3টাত মই 20টা স্প্ৰিংকলাৰ লগাব পাৰি একেলগতে নহয় যেনিবা এবাৰত মই 10টা স্প্ৰিংকলাৰ লগাব পাৰি গতিকে এখন বাগানত এতিয়া মই 10টা স্প্ৰিংকলাৰ লগাবলৈ পাইপ মেলিলোঁ মা আৰু পাপা ঘৰত নাই ফুৰিবলৈ গ'ল আৰু আমাৰ ঘৰৰ ছাগলীবিলাক খুলি দিছে আজি প্ৰথম মই ভাবিছোঁ যে ছাগলীবিলাক নাহিলে হ'ল আৰু বাঢ়িলে এয়া ইমানখিনি কাম হ'ল আৰু দেই মটৰটো ঘৰৰ পৰা আনি আৰু কাৰেণ্টৰ কানেকশ্যনটো আৰু মটৰটোৰ পৰা যিডাল পাইপ যায় পানীলে সেইডাল ঠিক কৰিলোঁ আৰু এই পাইপডাল আজি দিছেহি দেই এয়া মটৰ চলিলে দেখিলে কানেকশ্যনটো কৰি চলিছেনে নাই চলা কি হৈছে কি নাই হোৱা চালোঁ এবাৰ দুপৰীয়া ভাতটো খাই ছাগলীখিনি লৈ আহিলোঁ পুখুৰী পাৰলৈ আমাৰ ছাগলী বন্ধা জেগা এইডোখৰ আৰু সেই আমাৰ ঘৰৰ খেতিৰ ওচৰত বান্ধিব পাৰি ক'তনো সদায় বান্ধি থাকিলে ঘাঁহ ওলাব একেবোৰ জেগাতে আৰু খুলি দিলে যদি ডিঙিত যদি ৰছী খুলি দিওঁ ৰাস্তাৰ ফালে যদি খেদি দিওঁ নাযায় কৰিবলৈ নাযায় সেই ঘৰলৈহে গুচি আহে কি ক'ম ন আপোনালোকক মটৰ নহয় গোটেই যিমানখিনি কাম কৰিব লাগে মই গোটেইখিনিয়ে কৰিলোঁ শেষত মই মটৰটো লগাবলৈ ল'লোঁ কি ক'ব এই যে মই কৈছিলোঁ পাইপডাল আনক দিছিলোঁ বুলি আমাৰ ঘৰৰ পৰা কোনোবাই নিছিলে পুখুৰী সিঁচিবলৈ বুলি মাছ ধৰিম বুলি নিছিলে যেনেকৈ দিছিলেহিও তেনেকৈ মাছ কেইটামান লৈ আহি সৰু সৰু মাছ এতিয়া যিটো মানে মুণ্ডা সেই মুণ্ডাটো মানে একদম ভাঙি চিঙি বেয়া কৰি আনিছে মুণ্ডাটোৰ ভিতৰত যি 6টা প্লেট থাকে সেই প্লেট 6টা মানে একদম ভাঙি চিঙি আনিছে কি ক'ব এনেকৈ আপুনি কেনেকৈ বস্তু দিব বাৰু